নমস্কাৰ বাইদেউ। নমস্কাৰ ছাৰ। কি নাম আপোনাৰ? সবিতা প্ৰজাপতি। সবিতা ক'ৰ পৰা আহিছে আপুনি? জিলা দামৈ, তহচিল হাটা, গাঁও কুমাৰপুৰৰ পৰা। সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? অন্য দেৱী দেৱতাৰ ভক্তি কৰিছিলোঁ, অন্য উপাসনা কৰিছিলোঁ, ব্ৰতো ৰাখিছিলোঁ, সকলো দেৱী দেৱতাৰ ওচৰলৈ গৈ মাথা দুৱাইছিলোঁ। বাইদেউ, আপুনি ইমান শ্ৰদ্ধাৰে যিহেতু ভক্তি সাধনা কৰিয়ে আছিলে, তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিলে? সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে পোনপ্ৰথমে মোৰ শহুৰ দেউতা জড়িত হৈছিলে। তাৰপিছত মোৰ ভগতদেৱ বেমাৰত পৰিল। তেতিয়া মোক ক'লে যে পুত্ৰী ব'লা তালৈ গৈ নাম দীক্ষা ল'বা। তেতিয়া আমি 2011ত বৰবালালৈ গ'লোঁ আৰু নাম দীক্ষা ল'লোঁ। বাইদেউ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে, তাৰপিছত আপুনি কিবা বিশেষ লাভ পালেনে? হয় ভগতদেৱ ছাৰ, মোৰ আগতে বহুত বেমাৰ হৈছিলে। বেমাৰ হোৱাৰ বাবে জৰা ফুকা কৰিছিলোঁ আৰু দেৱী দেৱতাৰ ওচৰলৈ গৈছিলোঁ। যেতিয়াৰ পৰা সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিছোঁ, কোনো বেমাৰ নাই এতিয়া। জৰা ফুকা কৰিবলৈ গ'লে এদিনটো ঠিকেই থাকে, দুদিনলৈকে ঠিকে থাকোঁ। আপোনাৰ কি সমস্যা আছিল? প্ৰেত আত্মাই বাস কৰিছিল বহুত বেছিকৈ, আৰু বেমাৰত পৰিলে আজি এইটো ডক্টৰৰ ওচৰলৈ যাওঁ, কাইলৈ সেইটো ডক্টৰৰ ওচৰলৈ যাওঁ, আজি যদি এইখন ঠাইলৈ যাওঁ কাইলৈ আন এখন ঠাইলৈ যাওঁ। আপুনি ভাবিছিল নেকি যে আপোনাৰ ভূত প্ৰেতৰ সমস্যাৰ সমাধান আপুনি ডক্টৰৰ ওচৰত পাব? নাই, কোনো ডক্টৰৰ ওচৰলৈ যদি যাওঁ, এজনে কয় সেইজনৰ ওচৰলৈ যোৱা, সিজনে কয় ইজনৰ ওচৰলৈ যোৱা। জৰা ফুকা কৰিবলৈ গ'লেও কয় যে তাৰ ওচৰলৈ যোৱা, নাইবা তাৰ ওচৰলৈ যোৱা। এদিন ভাল পাওঁ, দুদিন ভাল পাওঁ। তাৰপিছত এখন ঠাইলৈ গ'লোঁ যেতিয়া আমি ভাগৰি পৰিছিলোঁ। যেতিয়া তাত ক'লে যে এতিয়া মই নোৱাৰিম আৰু, এতিয়া তুমি বৰবালাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ যোৱা, তুমি তাতেহে ঠিক হ'বা। গতিকে মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ। কালে লৈয়ে গৈছিল মোক, মই মৰিয়ে গৈছিলোঁ। কালে লৈয়ে গৈছিলে মোক। সন্ত ৰামপালদেৱ মহাৰাজে ক'লে যে লৈ যোৱাচোন, ক'লৈকে লৈ যাব পাৰা মোৰ আত্মাক। তাৰপিছত কালক ক'লে যে এৰি দিয়া এই আত্মাক, এতিয়াই তাইৰ মৃত্যুৰ সময় হোৱা নাই, তাই ভক্তি কৰিব লাগিব, বৰ্তমান তাই মোৰ আত্মা। তাৰপিছত কালে আধা দূৰ লৈ গৈ মোক এৰি দিলে। যেতিয়া মোক কালে লৈ যাবলৈ আহিছিলে, বহুত ডাঙৰ ডাঙৰ ৰূপত, মহৰ ৰূপ ধৰি আহিছিলে, তেতিয়া মই ইজনৰ ঘৰত লুকাইছিলোঁ, সিজনৰ ঘৰত লুকাইছিলোঁ। তাৰপিছত গুৰুদেৱে মোক বচালে আৰু ক'লে পুত্ৰী ভক্তি কৰিবা কেৱল। মই ক'লোঁ হ'ব গুৰুদেৱ, এতিয়া মই ভক্তি কৰিম। সন্ত ৰামপালদেৱ মহাৰাজে মোক জীৱন দান দিলে। বাইদেউ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কি কি লাভ পালে? ভগতদেৱ, যদি মই লাভৰ কথা কওঁ তেন্তে কেৱল এটা দিনে উকলি নাযায়, ৰাতিও উকলি যাব। এনেতো সৰু সুৰা লাভ পৰমাত্মাই মোক দিয়ে থাকে। যদি ভাবি লওঁ যে আমাৰ আজি এইটো কাম হ'বলগীয়া আছিলে, তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে সেই কামটো কৰি দিয়ে। যদি আমি ভাবিছিলোঁ যে আমাক আজি এইটো বস্তু লাগে, সেইটো বস্তু লাগে, তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে আমাক দি দিছিল। যদি মই ভাবিলোঁ আৰু ভগতদেৱক কওঁ যে আজি মোৰ গালৈ প্ৰেত আহিছে, তেতিয়া মোক তেওঁ কয় যে তোমাৰ তাত প্ৰেতেই আহি থাকে। তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজক মই প্ৰাৰ্থনা জনাওঁ, তেতিয়া আমাৰ সকলোবোৰ সেইদিনাখনেই নোহোৱা হৈ যায়। বাইদেউ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি বহুত লাভ পালে, তেন্তে কি আন দেৱী দেৱতাক পূজা কৰাৰ সময়ত তেওঁলোকে আপোনাক মৃত্যুৰ পৰা নবচালে? যেতিয়া কালৰ জালে আপোনাক লৈ গৈ আছিলে, তেতিয়া আপুনি আন দেৱী দেৱতাক মনত পেলোৱা নাছিলে নেকি? সকলো দেৱী দেৱতাক মনত পেলাইছিলোঁ, কোনো দেৱী দেৱতাই হাত নলগালে। বহুত তান্ত্ৰিকৰ ওচৰলৈ গ'লোঁ, কিন্তু কোনেও একো কৰিব নোৱাৰিলে। শেষত এজন তান্ত্ৰিকে কৈ দিলে যে এতিয়া আৰু তাইক দেৱীয়ে বচাব নোৱাৰে, এতিয়া সন্ত ৰামপালদেৱ মহাৰাজেহে বচাব পাৰিব। বাইদেউ, সন্ত ৰামপালদেৱ মহাৰাজে আপোনাৰ ভূত প্ৰেতৰ সমস্যা দূৰ কৰাৰ বাবে, আপোনাৰ জীৱনত যি সমস্যা আছিল সেয়া দূৰ কৰিবৰ বাবে কিমান পইচা ল'লে? তেওঁ কোনো ধৰণৰ পইচা নলয় ছাৰ। একো পইচা নলয় নেকি? নলয়, কোনো পইচা নলয়। তাতে ফ্ৰীতে থকাৰ ব্যৱস্থা আছে, খোৱাৰ ব্যৱস্থা আছে, নাম দীক্ষাও ফ্ৰীতে দিয়ে। যদি কোনোবা ভকতে তালৈ যাব বিচাৰে, চাব বিচাৰে, তেন্তে চাব পাৰে, তাত কোনো খোৱাৰ সমস্যা নাই, পইচাও নলয়, এইবোৰ নহয় তাত। বাইদেউ, বহুত ভকতে এই কথা বিশ্বাস নকৰে। এই কথাবোৰত বিশ্বাস কৰাটো এক অন্ধশ্ৰদ্ধা, কাৰণ বেমাৰৰ চিকিৎসাটো হস্পিটেলতহে হয়। তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিব লাগে? ছাৰ, কথাটো এনেকুৱা, মেডিকেলত কোনো ধৰণৰ চিকিৎসাই নহয়। যদি তুমি চিকিৎসা কৰোৱা তেন্তে ইজনৰ ওচৰলৈ যাব লাগে, আন এজনৰ ওচৰলৈ যাব লাগে, কিন্তু কাৰো ওচৰতে একো চিকিৎসা নাই। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰত সেই চিকিৎসা আছে যিবোৰ আন চিকিৎসকৰ ওচৰত নাই। বাইদেউ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজক আন সন্ততকৈ কিদৰে পৃথক দেখে? আন গুৰুবোৰ ভণ্ড হয়, তেওঁলোকে কয় যে এইটো কৰা, সেইটো কৰা, সেইটো কৰা। আমাৰ গুৰুদেৱে এইটোহে কয় যে চিম্পলত থাকিবা, সাধাৰণভাৱে ভক্তি কৰিবা, কাকো দেখুৱাব নালাগে। সন্ত ৰামপালদেৱ মহাৰাজে বেদৰ পৰা কয়, অন্য গুৰুসকলে এনেই কৈ দিয়ে কথাবোৰ, গাঁৱে গাঁৱে গৈ মানুহক ঠগে। বাইদেউ, আপুনি ভকত সমাজক কি বাৰ্তা দিব বিচাৰিব? সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত মই ভকত সমাজক বাৰ্তা দিব নোৱাৰোঁ, কিন্তু কথা এটা ক'ব পাৰোঁ।
যদি নিজৰ কল্যাণ কৰাব বিচাৰিছে তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহক আৰু নিজৰ কল্যাণ কৰাওক। যিসকলে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে তেওঁলোকে কেনেকৈ ল'ব পাৰিব? টিভিত বহুতকেইটা চেনেল আছে, চেনেলত সৎসংগ চাই, ফোনৰ ইউটিউবতো যদি চাই, ফেচবুকত যদি লাইক কৰি তাত চাই, তাত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহে আৰু নামদান কেন্দ্ৰলৈ গৈ নাম দীক্ষা ল'ব পাৰে আৰু নিজৰ কল্যাণ কৰাব পাৰে। বহুত বহুত ধন্যবাদ। সৎ চাহেব।